সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই দীৰ্ঘদিনৰ আন্দোলনৰ পিছত কেন্দ্ৰৰ চৰকাৰৰ ওপৰত হেঁচা দি কেন্দ্ৰৰ চৰকাৰ দ্বাৰা কাষ্ট সেন্সাছৰ প্ৰক্ৰিয়া আৰম্ভ কৰাবলৈ সক্ষম হৈছে। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে কাষ্ট সেন্সাছ মাত্ৰ এটা ব্যুৰক্ৰেটিক এক্সাৰচাইজ হ'ব নালাগে। ইয়াত বিভিন্ন ৰাজ্যৰ বিভিন্ন সমাজৰ বিভিন্ন তেওঁলোকৰ সমস্যা অভাৱবোৰ আছে। এইখিনি যে কাষ্ট সেন্সাছৰ ভিতৰত বিশেষকৈ গাইডলাইন বনাওঁতে এইখিনি অভাৱ সমস্যাবোৰ সোমাই তাৰ বাবে বাৰম্বাৰ ৰাহুল গান্ধী ডাঙৰীয়াই বৰ্তমান চৰকাৰক পৰামৰ্শ দিছে। আমাৰ অসমৰ ভিতৰত আমি বাৰম্বাৰ কৈছোঁ যে কাষ্ট সেন্সাছ আমাৰ অসমৰ মানুহক যথেষ্ট সহায় কৰিব। যি জনগোষ্ঠী জনজাতিকৰণৰ দাবী কৰি আছে তেওঁলোকৰ গণনা তেওঁলোকৰ সোশিও ইকনমিক কণ্ডিশ্যনটো কেনেকুৱা যদি আমি সেন্সাছ যোগেদি ভালকৈ আমি তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰোঁ তেওঁলোকৰ দাবী আৰু শক্তিশালী হ'ব। বহুত আমাৰ ST হিলছৰ মানুহ ST প্লেইনছৰ সুবিধাবোৰ নাপায়। সেইখিনিও যদি আমি ভালদৰে গাইডলাইনছ বনাওঁ ST প্লেইনছৰ দাবীবোৰ আগন্তুক দিনত আৰু শক্তিশালী হোৱা এটা সম্ভাৱনা আছে। আমাৰ SC ষ্টুডেণ্টছ মাইনৰিটি ষ্টুডেণ্টছ আজি তেওঁলোকে বহুতে আজি চৰকাৰী আঁচনি থাকিলেও কাগজতে আছে। SC স্কলাৰশ্বিপ নাপায়, ST স্কলাৰশ্বিপ নাপায়। SC কোটাৰ ভিতৰত স্থান খালী আছে, ST কোটাৰ স্থানবোৰ খালী আছে। মই ভাবোঁ সামাজিক ন্যায়ৰ ক্ষেত্ৰত এই কাষ্ট সেন্সাছ অসমৰ মানুহক যথেষ্ট সহায় কৰিব। আমাৰ সংখ্যালঘু সমাজৰ মাজতো মানুহে বিভিন্ন সময়ত গৰীয়া মৰীয়া দেশীৰ গণনা হোৱাটো বিচাৰে। সেইখিনিও আমি এটা সুবিধা পাম। মই ভাবোঁ এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু আমি কংগ্ৰেছৰ বিভিন্ন শাখাত ইতিমধ্যে আমি আগন্তুক দিনত কাষ্ট সেন্সাছৰ সম্পৰ্কত জনসাধাৰণৰ লগত মত বিনিময় কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ বুদ্ধিজীৱীসকলৰ পৰা সুপৰামৰ্শ ল'বলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা পৰামৰ্শ এটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ বিচাৰিছোঁ যে য'ত আমি গাইডলাইনছ ওপৰত আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন আমাৰ SC চেল ST চেল OBC চেল লিংগুইষ্টিক মাইনৰিটি চেল ফিচাৰমেন চেল বিভিন্ন চেলৰ পৰা আদিবাসী চেলৰ পৰা আমি গাইডলাইন সম্পৰ্কে এটা সুপৰামৰ্শ আমি চৰকাৰক জনাম। কালি আপুনি ভিজিট কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকিব লাগে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ হোৱাটো উচিত। আৰু যিসকলে সাংবিধানিক পষ্টত বহি আছে তেওঁলোকৰ ওপৰত আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী সভা আৰু সদনৰ মাজত যি পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত BJP দলৰ সভাত আছে নেকি, আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে। সদনৰ আৰু সাংবিধানিক চকীৰ এটা গাম্ভীৰ্যটো মই ভাবোঁ কিছুমানে বুজি পোৱা নাই। বহু সদনৰ ভিতৰত মই দেখিছোঁ, নিজে মই দিল্লী কেন্দ্ৰীয় চৰকাৰ আমাৰ পাৰ্লিমেণ্টৰ সদনত মই নিজে অনুভৱ কৰিছোঁ যে BJP দলৰো কিছু ডাঙৰ ডাঙৰ মন্ত্ৰী
যিখিনি কথা নিৰ্বাচনী তেওঁলোকে কৈ থাকে সব কথা তেওঁলোকে সদনত নানে যেহেতু সদনৰ মৰ্যাদা গাম্ভীৰ্যটো তেওঁলোকে বুজি পায় দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যে পাৰ্থক্যটো আজি তাৰিখত বুজি পোৱা নাই কিন্তু আপোনাৰ নতুন কথাটো নহয় আপুনি ইয়াৰ পূৰ্বে সদনত কেবিনেটৰ ভিতৰতে এজন মানুহলৈ চৰ্চা হয় ইয়াৰ পূৰ্বে আপুনি কেতিয়া আপোনাৰ ইমান দিনৰ পৰা সংবাদ মানে জাৰ্নেলিজম কৰি আছে সাংবাদিকতা কৰি আছে কেবিনেটৰ ভিতৰত এজন ব্যক্তিলৈ কেতিয়াবা এটা ৰেজলিউশ্যন বা এটা সিদ্ধান্ত লোৱা আপোনালোকে শুনি পাইছে নেকি যদি বিজেপি চৰকাৰৰ আজি তেওঁলোকৰ কিবা এটা মোৰ বডি ডাবলৰ বহুত সোমাই গৈছে মইতো ক'ব নোৱাৰোঁ মোৰ সান্তনাও থাকিলে ভাল হওক সুস্থ হওক কামখিনি ভালকৈ কৰক কিন্তু আমালোকৰ বাবে এইবোৰ চব একো নতুন কথা নহয় আৰু এটা মই যে ফিডবেক মই পাইছোঁ বহুতে কৈছে যে একদম গ্ৰাছৰুট লেভেলৰ পৰা মানুহবোৰ আপোনালোকে আইডেণ্টিফাই কৰিছে এনেকুৱা কিছুমান মানুহ আইডেণ্টিফাই কৰিছে যিসকলে জিলাত কাম কৰিছে প্ৰদেশ কংগ্ৰেছত কাম কৰা নাই কিন্তু সেইখিনি মানুহ আমি নিজৰ চৰ্চত আমি আইডেণ্টিফাই কৰিছোঁ বহুতে কৈছে যে একদম মানে বহুত দিনৰ যিসকলে ইউথ কংগ্ৰেছ কৰিছিলে কিন্তু ইউথ কংগ্ৰেছ সম্পূৰ্ণ হৈ যোৱাৰ পিছত তেওঁলোকে উচিত মঞ্চ পোৱা নাই আমি তেওঁলোকক আমি ৰেকগনাইজ কৰিছোঁ মই বাই এণ্ড লাৰ্জ মই যি ফিডবেক পাইছোঁ আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য আছে বহুতে ভাল পাইছে আৰু ভাবিছে আগন্তুক দিনত এনেদৰে গ্ৰাছৰুট আৰু যিসকলে সংগঠন কৰি আছে যুৱকালত সংগঠন কৰিলে নিজৰ সমাজক তেওঁলোকে